मेरे प्यारे प्यारे गुड्डू गुड़िया कैसे हो आई होप यू ऑल आर डूइंग ग्रेट আমি স্টার্ট কৰিছিলো ক্লাস 9 ম্যাথমেটিক্সৰ অনুসলনি যেটো আৰণ আছে এইটো আমি ইয়াৰ আগৰ ভিডিওটোত কৈছিলো যে সম্পূৰ্ণখিনি কৰি দিয়া হ'ব কিন্তু ভিডিওটো বহুত দীঘলীয়া হোৱাৰ কাৰণে আমি 15 নম্বৰ লৈকে গোটেই কেটা কৰিছিলো আজি ইয়াত মাত্ৰ 6টা অংক বাকি আছে 16 17 18 19 20 and 21 এই 6টা অংক এইটো ভিডিও তোমালোকক কমপ্লিট কৰি দিয়া হ'ব সো ভিডিওটো চোৱা ভাল লাগিলে চেনেলটো সাবস্ক্রাইব কৰিবা লাইক কৰিবা শেয়ার কৰিবা আৰু কমেন্ট কৰিবা যদি কোনো ডাউট থাকে আমি প্ৰতিজনৰ ডাউটৰ ক্লিয়াৰ কৰি দিবলৈ ট্রাই কৰিম তেনেহলে আমি আৰম্ভ কৰো আমাৰ ফাৰ্স্ট কোশ্চেনটো হৈছে কি কোন এটা বস্তু 10% লাভত বিক্রি করা হল তার কিনা দাম আর বেচা দামৰ আমার কি কোন এটা বস্তু 10% লাভত বিক্রি করা হল তার কিনা দাম আর বেচা দামৰ অনুপাত লাগে এতিয়া কথা হল ইয়াত আমাৰ কোন এটা বস্তু আমাক দিয়া আছে কেবল 10% লাভত বিক্রি কৰিছে ইয়াত আমাৰ কিনা দামও দিয়া নাই বা বেচা দামও দিয়া নাই অকল খালি কৈছে যে আমাৰ 10% লাভত 10% লাভত বস্তুটো বিক্রি করা হইছে তো বস্তুটোৰ কিনা দাম কিমান আছিল বেচা দাম কিমান আছিল আমি একো নাজানো এই অঙ্কটো ব্লেক টিচারে ব্লেক বহুত নিয়মত কৰে 10% আছে গতিকে বস্তুটোৰ কিনা দাম 100 বুলি ধৰি লয় কোন কিবা কৰি থাকে আৰু অঙ্ক এটা কৰাৰ বহুত এটা নিয়ম থাকে কিন্তু আমি যদি 100 ধৰি লও এটা কনফিউজন আহে এটা ডাউট আহে যে বস্তুটোৰ দাম একচুয়ালি 100 এ আছিল নেকি কিন্তু মই তো না জানো সেই কাৰণে ধৰি লম ফাৰ্স্টত যে বস্তুটোৰ কিনা দাম 1 টাকা আছিল ধৰি লম ফাৰ্স্টত বস্তুটোৰ কিনা দাম আমি তো কিনা দাম না জানো সে ধৰা হল 1 টাকা দিয়ে আমি বস্তুটো কিনিছিলো ইয়াৰ পিছত কিমান পার্সেন্ট লাভত বিক্রি করা হল লাভৰ শতাংশ আমাৰ কিমান লাভৰ শতাংশ আমাৰ আছে 10% 10% লাভত বস্তুটো বিক্রি কৰিছো তেনেহলে বেচা দাম কিমান হ'ব বস্তু যদি 1 টাকা দি কিনিছো হেতুক যদি আমি 10% লাভত বিক্রি কৰো তেনেহলে বস্তুটো বেচা দাম কিমান হ'ব ক্লাস 9 ত তোমালোকে এইবোৰ ফর্মুলা পাইছিলা বেচা দামৰ কিনা দামৰ লাভৰ শতাংশ তো বেচা দামৰ এটা ফর্মুলা আছিল যদি মনত না থাকে মুখস্থ কৰি লবা বেচা দামৰ এটা ফর্মুলা কি আছিল যে 100 প্লাস লাভৰ শতাংশ divided by 100 into কিমান আমাৰ কিনা দাম এখানে হল কি আমার বেচা দামের একটা ফর্মুলা যদি কিনা দাম দেয়া থাকে আর লাভৰ শতাংশ দেয়া থাকে আমি বস্তুটোৰ বেচা দাম ওলাব পাৰিম তেনেহলে ইয়াত 100 প্লাস লাভৰ শতাংশ কিমান 10% at 10 divided by 100 into বস্তুটো কিনা দাম কিনা দাম আমি ধৰিছিলো 1 টাকা এটা 100 আৰু 10 পূৰণ প্লাস করলে 110 divided by 100 into কিমান হ'ব আমাৰ x এটো 0 আৰু এটো 0 ক্যান্সেল কৰি দিয়া সরি এটো 0 আৰু এটো 0 ক্যান্সেল কৰিলে আমাৰ ওপৰত x কি ইয়াৰ লগত মাল্টিপ্লাই হলে 11x divided by over আমাৰ 10 এতিয়া বস্তুটো বেচা দাম আমি পাই গলো বস্তুটোৰ বেচা দাম পাই গলো বস্তুটোৰ কিনা দাম ধৰিছিল আমি 1 টাকা বস্তুটোৰ বেচা দাম পালো আমি কিমান 11x divided by 10 এতিয়া আমাক কোশ্চেনত কৈছিল যে বস্তুটোৰ কিনা দাম আৰু বেচা দামৰ অনুপাত লাগে আমি এতিয়া অনুপাতটো ওলাম অনুপাত কিয়ৰ অনুপাত বস্তুটোৰ কিনা দাম অনুপাত বেচা দাম কিনা দাম কিমান আছিল আমাৰ 1 টাকা আৰু বেচা দাম কিমান পালো আমি 11x divided by 10 এতিয়া x আৰু এটো ডিভাইডত আছে কোন এটা বস্তু যদি ডিভাইডত থাকে তোমালোক সৰু ক্লাছত পাইছিল এটোক যদি পূৰণত কনভার্ট কৰা হৈছে 2/3 divide 5/2 এনেকুৱা যদি থাকে এই মাজৰ যেটো ডিভাইড আছে ভাগক যদি আমি পূৰণত কনভার্ট কৰি দিও এই যে এটো উলটাই যায় যেটো 2 টো উপৰত যাব আৰু 5 টো তলত আহিব এনেকৈ তোমালোক সৰু ক্লাছতে পাই আহিছিলা এটুক যদি তেনেকুৱা আমি কৰো কি আহিব x পূৰণ ইয়াত মাল্টিপ্লাই এটো 10 টো উপৰত যাব তলত আহিব আমাৰ কিমান 11x
এতিয়া চোৱা তলত x আছে ওপৰত x আছে কেনসেল হ'ব ইয়াত কি থাকি গ'ল ইয়াত 10 ডিভাইডেড বাই 11 বুজিছা এতিয়া যদি আমি সেই অনুপাত এইটো অনুপাত হয় কিন্তু একচুয়াল অনুপাতত যদি আমি লিখো কিনা দাম অনুপাত বেচা দাম কি হ'ব 10:11 একেবারে সিম্পল হয় বুঝছা না 10:11 এটা আমি নেক্সট কোশ্চেনটো কৰো নেক্সট কোশ্চেনটো কোশ্চেন নাম্বার 17 কি আছে 30টা কণীৰ কিনা দাম 20টা কণীৰ বেচা দামৰ সমান লাভৰ হাৰ উলিয়াব লাগে আমাৰ লাভৰ শতকৰা হাৰ উলিয়াব লাগে এটো সো কি কৈছে 30টা কণীৰ যেটো কিনে 30টা কণীৰ যেটো কিনা দাম যেটো পইচা দি 30টা কণী কিনে 20টা কণী কি বেচোৱাৰ পিছত সেই পইচাখিনি উঠি আহে এটো তো অবিয়াসলি হবো কোন একটা ব্যবসা করলে তো লাভ হবই লাগিব 30টা কণী যেটো কিনে 20টা কণী বেচিলে সেই পইচাখিনি উঠি আহে বাকি আৰু কিমান থাকিল 10টা কণী থাকিল এটোতে লাভ থাকিল এতিয়া আমাক এটো কোৱা নাই আমাৰ কথাটো কৈছে যে 30টা কণী কিনা দাম 20টা কণীৰ বেচা দামৰ সমান হলে কিমান পার্সেন্ট লাভ হৈছে আমাৰ ইয়াত 10ত কিমান পার্সেন্ট লাভ হৈছে হেতু লাভ লাগে সো একেবারে সিম্পলি আমি কৰিম বুজিবলৈ ট্রাই কৰিবা ইয়াত ব্লেক কোনোবা ব্লেক টিচারে বাকি বিলাক করে এটা কণীৰ কিনা দাম বা এটা কণীৰ বেচা দাম এটকা বুলি ধৰি লয় এটা কণীৰ বেচা দাম এটকা বুলি একচুয়ালি ইয়াত মোক কোৱাই নাই যে এটা কণীৰ বেচা দাম কিমান বা এটা কণীৰ কিনা দাম কিমান তে আমি হেতু নধৰো আমি ধৰিম যে ধৰা হল এটা কণীৰ বেচা দামটো আগত ওলাম বেচা দাম x টাকা সো এটা কণীৰ বেচা দাম কিমান x টাকা তেনেহলে 30টা কণীৰ বেচা দাম কিমান হ'ব এটা কণীৰ বেচা দাম x টাকা হলে 20টা কণীৰ বেচা দাম কিমান হ'ব 20টা কণীৰ বেচা দাম 20টা কণীৰ বেচা দাম কিমান হবে এটা কণীৰ যদি বেচা দাম x টাকা হয় 20টা কণীৰ বেচা দাম কিমান হ'ব 20x টাকা হয় না সিম্পল একেবারে এতিয়া সোয়া আমাক কৈছে যে 30টা কণীৰ যেটো কিনা দাম তার লগত 20টা কণীৰ বেচা দামৰ সমান হয় দুটা সমান কৰিব পাৰি 30টা কণীৰ অৰ্থাৎ according to question লিখব according to question 30টা কণীৰ কিনা দাম 30টা কণীৰ কিনা দাম যেটো ইকুয়াল টু 20টা কণীৰ বেচা দামৰ সমান 20টা কণীৰ বেচা দাম সো ইয়াত কৈছে 30টা কণীৰ যেটো কিনা দাম তার লগত 20টা কণীৰ বেচা দামৰ সমান এটা আমি কিনা দামটো নাজানো কিন্তু ইয়াত 20টা কণীৰ বেচা দাম কিমান এটা কণীৰ বেচা দাম x টাকা সো 20টা কণীৰ বেচা দাম কিমান হল আমাৰ 20x এটা হৈ গল নে সো যে 30টা কণীৰ কিনা দাম তেনেহলে কিমান হল 20x বুঝছা না 30টা কণীৰ কিনা দাম কিমান হৈছে 20x 30টা কণীৰ কিনা দাম কিমান হৈছে 20x 30টা কণীৰ বেচা দাম কিমান আগত ওপৰত আৰু যদি লিখো 30টা কণীৰ বেচা দাম এটা কণীৰ বেচা দাম x টাকা হলে 30টা কণীৰ বেচা দাম 30x টাকা এতিয়া চোৱা 30টা কণীৰ আমি কিনা দাম পাই গলো 20x 30টা কণীৰ বেচা দাম কিমান পালো আমি 30x এতিয়া তো লাভটো লাভ যেটো দি কিনিছিল কিনা দাম কি আছিল 20x তাতকৈ বেচা দাম হৈছে 30x তেনেহলে লাভটো লাভ যেটো হয় কিনিছিল তাতকৈ বেছি বেচিছো তেনেহলে যেটো বেচা দামৰ পৰা আমি কিনা দামটো মাইনাস কৰিলে আমাৰ লাভটো ওলাই যাব তেনেহলে লাভ কিমান হ'ব লাভ হ'ব আমাৰ বেচা দাম কিমান 30টা কণীৰ বেচা দাম 30x 30টা কণীৰ কিনা দাম কিমান 20x মাইনাস করলে আমার লাভ কিমান হল 10x টাকা বুঝছে না এটা আমার লাভটো ওলাল এটা কইছে আমাক শতকৰা হাৰত ওলাব লাগে লাভটো শতকৰা হাৰত ওলাব লাগে ঠিক আছে এতিয়া মই শতকৰা হাৰত লাভৰ হাৰ ওলাবলৈ এটা ফৰ্মুলা আছে যে লাভৰ শতকৰা হাৰ আগতে পাইছিলা তোমালোকে লাভৰ শতকৰা হাৰ ওলাবলৈ হলে আমার ফর্মুলা আছিল কি উপরত আমার আহিব লাভ তলত আহিব আমার কিনা দাম সদায় পূরণ 100% আমাক শতকরা হাৰত ওলাব গৈছে গতিকে ইয়াত 100% এটা লাভ কিমান হল লাভ হৈছে আমাৰ 10x টাকা
কিনা দাম কিমান আছিল 30টা কণীৰ কিনাৰ দাম কিমান আছিল আমাৰ 20x ইনটু 100 এটা সই এইটো x আৰু এইটো x ক্যান্সেল যায় আমাৰ কি থাকিল ওপৰত থাকিল 10 তলত থাকিল আমাৰ 20 ইনটু 100 এইটো কাটিব পাৰো 0 আৰু 0 ক্যান্সেল যায় 2 2 হয় 5 10 কাটিলে 5 হ'ব 5 10 যা 50% সোয়া ইমান লাভ কণীবিলাক কিনি 50% লাভত বিক্ৰী কৰি আছে তেওঁলোক যদি 5 টকাত এটা কিনে 10 টকাত বিক্ৰী কৰিছে 50% লাভ হৈ আছে এইটো আমাক ওলাব কৈছিল যে লাভৰ শতকৰা হাৰ উলাই কিমান পার্সেন্ট লাভ হয় আমাৰ কণী বেছি কিনে 50% লাভ হয় এইখিনি आंसर একেবাৰে সিম্পল হয় এতিয়া নেক্সট কোশ্চেনটো কৰো আমি 18 নম্বৰ কোশ্চেন আছে আমাৰ এটা বস্তুৰ কিনা দাম 2100 টাকা 10% লাভত বিক্ৰী হলে বস্তুটো বেচা দাম কি হ'ব এতিয়া কথা হল তো কি ওলাব কৈছে আমাক এজন দোকানীয়ে কোন এটা বস্তু কিনিছে 2100 টাকা তেও মনে মনে ভাবিলে সেই বস্তুটো আমি 10% লাভত বিক্ৰী কৰিম 10% লাভত বিক্ৰী কৰিম তেনেহলে দোকানীৰ জনৰ বস্তুটো কিমান টকাত বিক্ৰী কৰিব লাগে হেতু আমাক ওলাব কৈছে যদি 2100 টাকাত বস্তুটো কিনিছিল 10% লাভত বিক্ৰী কৰিবলৈ তেও বিচাৰে বস্তুটো কিমান টকাত হেতু বিক্ৰী কৰিব লাগে হেতু ওলাব লাগে তো ইয়াত কি দেয়া আছে ফাৰ্স্টত লিখিলও যে দেয়া আছে বস্তুটোৰ কিনা দাম কিমান দেওয়া আছে কিনা দাম হৈছে আমাৰ 2100 টাকা আৰু লাভ কিমানত বিক্ৰী কৰিব তেওঁৰ লাভৰ হাৰ 10% লাভৰ হাৰ তেওঁৰ কিমান 10% লাভত তেওঁ বিক্ৰী কৰিব এতিয়া বেচা দামটো কিমান হ'ব বেচা দামৰ এটা ফৰ্মুলা আছে সো এইবোৰ তোমালোকে আগতে পাইছিলা সাগে মনত না থাকিব পাৰে আকৌ এবাৰ কৈ লোৱা লাভ বেচা দামৰ ফৰ্মুলা কি আমি অলপ আগতেও কৰিছো 100 প্লাস লাভৰ শতাংশ divided by কিমান 100 into কিনা দাম তো সো ইয়াত হৈছে 100 প্লাস লাভৰ শতাংশ কিমান 10% divided by 100 into কিমান কিনা দামটো কিমান আছিল আমাৰ 2100 টাকা ইয়াত ইয়াৰ পৰা দুটা 0 ইয়াৰ পৰা দুটা 0 আমি ক্যান্সেল কৰিব পাৰিম ওপৰত কলে কিমান হ'ব 110 into 21 এটা যদি আমি মাল্টিপ্লাই কৰো মাল্টিপ্লাই কৰিলে কিমান হ'ব 2310 টাকা এতিয়া 10% লাভত বিক্ৰী কৰিবলৈ হলে বস্তুটো কিমান টকাত বিক্ৰী কৰিব লাগিব বেচা দাম কিমান হ'ব 2310 টাকা যদি বস্তু এটা 2100 টাকাত কিনিছিল 10% লাভত বিক্ৰী কৰিবলৈ হলে তেওঁক বস্তুটো 2110 টাকাত বিক্ৰী কৰিব লাগিব এইখিনি একেবাৰে সিম্পল হয় নেক্সট 19 নম্বৰ কোশ্চেনটো আমাৰ কি আছে টকাত 4টা কৈ নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান সো টকাত মানে এটকাত মানে কি এটকাত 4টা নেমু কিনা হয় আরে ইমান কম দাম হয় নেকি আজিকালি যদি বাজাৰত নেমু কিনিব যাও দুটা নেমু 20 টাকা 30 টাকা 15 টাকা 10 টাকা মান লৈ থাকে আৰু ইয়াত কি কৈছে আমাৰ এটকাত বলে 4টা কৈ নেমু ইমান কম দামত হলে তো পড়াশোনা বাদ দি আমি নেমুৰ বিজনেস আৰম্ভ কৰিলেহেতেন ঠিক আছে যেটো হোক আমাক কোশ্চেনত কৈছে কোশ্চেনটো সলভ কৰো এখানে মজা কৰিলো ঠিক আছে সোয়া কি কৈছে ইয়াত এটকাত 4টা নেমু কিনি এটকাত 4টা নেমু কিনি 20% লাভত বিক্ৰী কৰিলে এটা নেমুৰ বিক্ৰী মূল্য কিমান হ'ব সো এটা নেমু কিমান টকাত বিক্ৰী কৰিব লাগিব 20% লাভত যদি বিক্ৰী কৰা হয় এতিয়া কথা হল যে আমাৰ এটা নেমুৰ আগত কিনা দাম বাইৰ কৰিব লাগিব দিয়া আছে কি দিয়া আছে 4টা নেমুৰ কিনা দাম কিমান 4টা নেমুৰ ইউনিটাৰী মেথডত কৰিম 4টা নেমুৰ কিনা দাম এটকা 4টা নেমু কিমান টকা দিয়ে কিনে এটকা 4টা নেমুৰ কিনা দাম কিমান আমাৰ এটকা তেনেহলে এটা নেমুৰ কিনা দাম কিমান হ'ব এটা নেমুৰ কিনা দাম কিমান হ'ব 4টা নেমুৰ কিনা দাম যদি এটকা এটা নেমুৰ কিনা দাম 25 পয়সা হ'ব আমি মুখতো ওলাব পাৰো 1/4 টাকা মানে 25 পয়সা হবে এটা যদি কাটাকাটি করে 0.25 25 পয়সা হবে ঠিক আছে এটা লাভৰ হার কিমান লাভৰ শতাংশ 20% সিম্পল হয় লাভৰ
লাভৰ শতাংশ কিমান 20%, লাভৰ হাৰ বা লাভৰ শতাংশ 20%, তেনেহলে এটা নেমুৰ বিক্রি মূল্য কিমান হ'ব এতিয়া আমি বললাম এটা নেমুর বেচা দাম এটা নেমু কিমান টকাকৈ বেচা হ'ব ফর্মুলা কি আছিল 100 প্লাস লাভৰ শতাংশ divided by 100 into কিনা দাম so ইয়াত 100 প্লাস লাভৰ শতাংশ কিমান 20 divided by 100 into বস্তুটোৰ কিনা দাম কিমান আছিল এটা নেমুৰ কিনা দাম 1/4 টকা ঠিক আছে এটুক যদি আমি কি কৰো 100 আৰু 20 প্লাস করলে 120 divided by আমার আহিব 100 into 1/4 এরপর 0 এরপর 0 এটা কাটি দিয়া 4 হয়ত কাটিব বলে 4 4 মাজত এবার 4 3 গুণ 12 কি থাকিল আমার 3 divided by 10 এরপর যদি আমি 0 টু তলৰ পৰা উঠাই দিও ইয়াত কিমান হ'ব 0.3 টাকা মানে একটা নেমুর বেচা দাম কিমান হ'ব আমার 30 পয়সা আরে এনেকুৱা ব্যবসা নকৰাই ভাল এটা বস্তু বিক্রি কৰি 30 পয়সা লাভ এনেকুৱা ব্যবসা কৰিলে তো কি আৰু হ'ব গতিকে লিখি দেবা এটা নেমুর বেচা দাম কিমান হ'ব আমার সরি এটা নেমুর বেচা দাম হ'ব 30 পয়সা 25 পয়সা দিয়ে কিনেছিল আমি 30 পয়সা দিয়ে বিক্রি করলে মানে কি হল 5 পয়সা লাভ 5 পয়সা ঠিক আছে যেটোই হোক নেক্সট কোশ্চেন চাও আমি 20 নাম্বার কোশ্চেনটো আমার কি আছে এটা বস্তু 500 টাকাত বিক্রি করলে 5% লোকসান হয় কোন একটা বস্তু যদি 500 টাকাত বিক্রি করা হয় 5% লোকসান হয় তার পিছত কইছে এইটো কিমান দামত বেচিলে 5% লাভ হ'ব ইয়াত কোশ্চেনের দুটা পার্ট আছে এটা হইছে যদি বস্তু এটা 500 টাকাত বিক্রি করে 5% লোকসান হয় কিমান টাকাত বিক্রি করলে 5% লাভ হলো এখন ফার্স্টত আমি করিম যে 5% লোকসান দি কিনে বস্তুটোৰ কিনা দাম উলাইলম তার পিছত ফির 5% লাভ দি বস্তুটোৰ আমি বেচা দাম উলাম ঠিক আছে ফার্স্টত 5% লোকসানৰ হয় বস্তুটোৰ কিনা দাম আমি উলাম তার পিছত 5% লাভ দি আমি বস্তুটোৰ বেচা দাম উলাম ফার্স্টত লেখা দিয়া আছে কি দিয়া আছে বেচা দাম কিমান 500 টাকা 500 টাকাত বিক্রি করলে কিমান পার্সেন্ট লোকসান হয় লোকসানের হার কিমান পার্সেন্ট লোকসান হয় আমার 5% এতিয়া লোকসান হয় বস্তুটোৰ কিনা দামৰ এটা ফর্মুলা আছে আমি কিনা দামটো উলাম $100 divided by 100 minus লোকসানৰ হার into বস্তুটোৰ বেচা দাম সিম্পল হয় মুখস্থ কৰি লবা ইয়াৰ পিছত চোৱা 100 divided by 100 minus বস্তুটো লোকসানৰ হার কিমান আমার 5% 5 into বেচা দাম কিমান আমার 500 টাকা এতিয়া চোৱা উপৰত থাকিলে আমাৰ 100 তলত 100 এর পর 5 গলে 95 into 500 5 হয় কাটি দিয়া 5 হয় আমি কাটিব পাৰো 5 5 এর মাজত এবাৰ ইয়াত দুটা 0 100 আহিব 5 এবাৰ যাব 45 এর মাজত 9 বার ইয়াত এবাৰ গেলে 4 থাকিব 45 5 9 গুণ 45 হয় আমার কিমান হল উপৰত যদি মাল্টিপ্লাই কৰো আমি উপৰত হ'ব আমার 10000 চাৰিটা 0 ডিভাইডেড বাই আমার কিমান হ'ব 90 টাকা এটো হৈছে 5% লাভত কটাগুটি নকৰো আকৌ কৰিব লাগিব যে 5% লাভত যে 500 টাকাত বিক্রি করলে 5% লোকসান হয় তেনলে বস্তুটোৰ কিনা দাম কিমান আছিল এইখিনি এতিয়া আমি 5% লাভত বস্তুটোৰ বেচা দাম আমি উলাইলাম ঠিক আছে নাও এতিয়া লেখা এতিয়া লাভৰ হার কিমান লাভৰ হার
5% ধৰি আমি বস্তুটোৰ বেচা দাম উলিয়াম। বেচা দাম কিমান হ'ব তেনেহ'লে বেচা দামৰ ফৰ্মুলাটো কোৱা। বেচা দামৰ ফৰ্মুলা কি আছিল? 100 প্লাস লাভৰ শতাংশ ডিভাইডেড বাই 100 ইনটু বস্তুটোৰ কি কিনা দাম। ঠিক আছে, এতিয়া চোৱা ইয়াত আহিল 100 প্লাস লাভৰ শতাংশ কিমান আমাৰ 5% ডিভাইডেড বাই 100 ইনটু বস্তুটোৰ কিনা দাম কিমান আমাৰ 10,000 ডিভাইডেড বাই 19। ঠিক আছে, এতিয়া চোৱা কটাকটি কৰো, ইয়াৰ পৰা দুটা জিৰ' কেনসেল হ'ব। ইয়াত কি থাকিল আমাৰ 105 105 তলত নাই মানে 1 এটা তো 100 আৰু 5 যোগ কৰিলে 105 তলত নাই মানে 1 আছেই, পূৰণ ওপৰত থাকিল আমাৰ 100 ডিভাইডেড বাই 19। ঠিক আছে, এইটো যদি আমি মাল্টিপ্লাই কৰো কিমান আহিব 105 লগত দুটা 0 ডিভাইডেড বাই 19। এটু যদি তুমি ডিভাইড কৰি দিয়া, মই ডিভাইড কৰি চাইছো, ডিভাইড কৰিলে আহিব আমাৰ 552 টকা 63 পয়সা। ঠিক আছে, তেনেহলে বস্তুটোক যদি আমি 552.63 পয়সাত বিক্রি কৰো তেনেহলে কিমান পার্সেন্ট লাভ হ'ব? আমাৰ 5% লাভ হবে। এইখিনি সিম্পল হয় একেবারে। আমি নেক্সট কোশ্চেনটো চাও। নেক্সট কোশ্চেন কি কৈছে আমাক? গ্ৰাহকক আকৰ্ষণ কৰিবলৈ এজন ব্যৱসায়ী এটা চাৰ্টৰ দামত ক্ৰমে 10% 10% আৰু 5% ৰেহাই দিয়ে, তিনিওটাৰ সমতুল ৰেহাই কি হ'ব? কোন এটা বস্তু যদি আমি কিনো তাৰ পিছত আমাৰ এমআরপি লিখা থাকে, এমআরপি যেটুক ছপা মূল্য বুলি কোৱা হয়, সেই ছপা মূল্যৰ পৰা দোকানীজনে তাৰ পৰা ফাৰ্ষ্টত 10%, তাৰ পিছত 10%, তাৰ পিছত 5%, মানে তিনিবাৰ এটা কাস্টমাৰক বা গ্ৰাহকক তেওঁ ৰেহাই দিয়ে। ৰেহাই দিয়াৰ পিছত বস্তুটো বেচে, মানে বেছি যদি তেওঁ ৰেহাই দিয়ে, আমাৰ ডিসকাউন্ট দিয়ে, তেনেহলে বস্তুটো বেছি বিক্রি করা হ'ব। সেইকাৰণে তিনিবাৰ তেওঁ ৰেহাই দিয়ে। ফাৰ্ষ্টত 10% ৰেহাই দিয়ে, তাৰপিছত সেইটো কাস্টমাৰৰ না মানে আকৌ 10% ৰেহাই দি দিয়ে, তাৰপিছত না মানে আকৌ 5% এটা ৰেহাই দিয়ে। ইয়াৰ পিছত কৈছে তিনিটাৰ সমতুল ৰেহাই কি হ'ব? সিম্পল হয়, চোৱা কেনেকৈ কৰিম। সে এতিয়া আমি বস্তুটোৰ যেটো ছপা মূল্য এইটো ধৰি লম। ছপা মূল্য সে ধৰা হল বস্তুটোৰ যেটো এমআরপি আছে, আমি যদি এক্স ধৰো অলপ ক্রিটিক্যাল হৈ যাব, 100 ধৰি কিনে কৰিম। ধৰা হল যেটো চাৰ্ট আছিল, চাৰ্টৰ কথা কৈছে নে? চাৰ্টৰ ছপা মূল্য যেটো এমআরপি, ছপা মূল্য আমি ধৰিলাম কিমান টকা আছিল 100 টকা। আমাৰ ৰেহাইটো অকল ওলাব লাগে নে? ৰেহাইটো ওলাই যাব ইয়াৰ পৰা। ধৰা হল যে চাৰ্টৰ ছপা মূল্য কিমান আছিল 100 টকা। ইয়াৰ পিছত 10% ৰেহাই দিয়াৰ পিছত বস্তুটো বেচা দাম কিমান হ'ব? এটা এটা কৈ কৰিম, তিনিবাৰ দিম আমি। 10% ৰেহাইৰ পিছত বেচা দাম কি হ'ব বস্তুটোৰ? 10% ৰেহাই দিয়াৰ পিছত বেচা দাম কিমান হ'ব বস্তুটোৰ? ছপা মূল্য কিমান আছিল 100 টকা মাইনাস কিমান পার্সেন্ট ৰেহাই দিব লাগে? চোৱা 10%, 10% আমি কেনেকৈ লিখিব পাৰো? 10/100, এইটো হৈছে 10%। গতিকে 10% ৰেহাই দিব লাগে। কাৰ 10%? এই যেটো 100 টকা আছিল, গতিকে 100 টো ইয়াত মাল্টিপ্লাই কৰি দিয়া। চোৱা 100 ৰ পৰা 10% ৰেহাই দিব লাগে। কাৰ 10%? 100 টো 10%, 100 কেনসেল হ'ব। ইয়াত কি থাকিব? 100 মাইনাস 10 আমাৰ আহিব 90 টকা। ঠিক আছে, 10% ৰেহাই দিয়াৰ পিছত বস্তুটোৰ দাম আহিব আমাৰ কিমান? 90 টকা। আকৌ আমি 10% ৰেহাই দিম, আকৌ 10% ৰেহাইৰ পিছত বেচা দাম কিমান হ'ব? যেটো আমি 10% ফাৰ্ষ্টত ৰেহাই দিয়াৰ পিছত কিমান পালো? 90 টকা। এতিয়া আকৌ আমি 10% ৰেহাই দিম। আকৌ কিমান ৰেহাই দিম? 10%। 90 ৰ পৰা 10% ৰেহাই দিম, 10/100। কাৰ 10% ৰেহাই দিম? এই 90 ৰ 10%। গতিকে ইয়াত 90 টো মাল্টিপ্লাই কৰি দিয়া, 0 0 কেনসেল, এইটো 0 কেনসেল হলে কি থাকিব আমাৰ ইয়াত? 90 মাইনাস 9। 90 ৰ পৰা 9 মাইনাস কৰিলে আমাৰ হ'ব কিমান? 81 টকা। ইয়াৰ পিছত
So 81 টকা আহিল ফাৰ্ষ্টত 100 টকা আছিল 100 পিছত 90 টকা গলে তথাপিও গ্ৰাহকজনে নলয় ইয়াৰ পিছত আৰু 10% ৰেহাই দি দিও 80% তথাপিও নলয় লাষ্টত আকৌ 5% আৰু এটা ৰেহাই দিলে হয় 5% ৰেহাইৰ পিছত বেচা দাম কিমান হ'ব আমাৰ 81 ৰ 5% ৰেহাই 5/100 কাৰ 5% 81 ৰ 5% সো এইটোক মাল্টিপ্লাই কৰিলে কিমান হ'ব আমাৰ 81 মাইনাস এটুক মাল্টিপ্লাই করা 5 1 যা 5 5 8 গুণ 40 তলত আমাৰ 100 এতিয়া তলত দুটা 0 আছে ইয়াৰ পৰা 0 দুটা উঠাই দিও ইয়াৰ আগত দুই ঘৰ আগত দশমিক আহি যাব আমাৰ 81 মাইনাস 4.05 টকা ইয়াৰ পৰা এটু মাইনাস কৰিলে কিমান হ'ব 84 ৰ পৰা যদি 81 ৰ পৰা 4052 মাইনাস কৰা আমাৰ আহিব মই কৰি থৈছো 76.95 টকা এইখিনি আহে আমাৰ ঠিক আছে এই তিনিটা পাই গলো ফার্স্টত 100 টকা আছিল 100 ৰ পৰা 10% ৰেহাই দিলে 90 টকা আকৌ 10% ৰেহাই দিলে 81 টকা পিছত 5% ৰেহাই দিলে কিমান হৈছে 76.95 টকা এতিয়া আমাৰ সমতুল ৰেহাইটো ওলাব লাগে মেইনলি আমাক কি কৈছিল তিনিটাৰ সমতুল ৰেহাইটো কি হ'ব আমাৰ এতিয়া আমি লিখিম তিনিটাৰ সমতুল ৰেহাই কি হ'ব আমাৰ বস্তুটো বেচা দাম কি আছিল 100 লাষ্টৰ টকা যেটো আছে এটো কিমান 76.95 টকা এটো মাইনাস কৰিলে 100 ৰ পৰা 76.96 মাইনাস কৰিলে আমাৰ কিমান হ'ব 23.05 টকা ইমান টকা আমাৰ ৰেহাই দিয়া হল এটো হৈছে আমাৰ ফাইনাল আনসার তো আমাৰ অনুসলনি R1 কমপ্লিট হৈ গল তোমালোকে ইয়াৰ আগৰ ভিডিওটো যদি চোৱা নাই ভিডিওটো চাবা ভিডিও যদি ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা শেয়ার কৰিবা মেইনলি চেনেলটো সাবস্ক্রাইব কৰি ৰাখিবা যাতে ইয়াৰ পিছত যেতিয়া আমি ভিডিও বিলাক দিম তুমি সাথে সোনকালে ভিডিওটো পাই যোৱা আমি এনেকৈ গৈ টোটাল मैथमेटिक्स খন শেষ কৰি দিম পিছত আৰু এটা হুকলাইম মই শুনাই দিও आज के लिए सिर्फ इतना ही मिलते हैं नेक्स्ट क्लास में तब तक के लिए खुश रहो हंसते मुस्कुराते रहो और पढ़ाई जरूर करना क्योंकि काम पढ़ने से चलता है सिर्फ मुस्कुराने से नहीं टेक केयर बाय बाय लव यू ऑल